আজি মই অহা মাহত আহি থকা টেট পৰীক্ষাৰ বাবে কিছুমান হানমিহলি অৰ্থাৎ ভ্যাৰাইটিজ ধৰণৰ ইম্পৰ্টেণ্ট প্ৰশ্ন মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। মোৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল এটা ত্ৰিভুজৰ দুটা বাহু ক্ৰমে 12 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ। যদি পৰিসীমা 36 সেন্টিমিটাৰ হয় তেন্তে ত্ৰিভুজটোৰ তৃতীয় বাহুটো কিমান হ'ব? গতিকে আমি প্ৰথমতে অলপ ত্ৰিভুজ সম্পৰ্কে এটা কথা কৈ লৈছোঁ। এইটো সাপোজ ত্ৰিভুজ, ইয়াত এই তিনিটা হ'ল বাহু। এতিয়া দুটা বাহুৰ মাপ স্পষ্ট দিয়া আছে, এটা হ'ল 12 আৰু এটা হ'ল 14। আকৌ এই তিনিটা পৰিসীমাৰ অৰ্থটো হ'ল ত্ৰিভুজৰ পৰিসীমাৰ অৰ্থটো হ'ল তিনিটা বাহুৰ যোগফল। তেনেহলে তিনিটা বাহুৰ যদি যোগফল হয়, যোগফলটো আকৌ দিয়া আছে পৰিসীমা 36 সেন্টিমিটাৰ, অৰ্থাৎ 36 সেন্টিমিটাৰৰ পৰা যদি আমি এই দুটা বাহুৰ মাপ যদি আমি বিয়োগ কৰি দিওঁ তেনেহলে তৃতীয় বাহুৰ মাপটো ওলাই গ'ল। গতিকে এই দুটা যদি আমি যোগ কৰোঁ তেনেহলে হ'ব 26, 12 আৰু 14 26, আৰু এইটো যদি আমি মাইনাস কৰি দিওঁ তেনেহলে 6 পৰা 6 গলে 0, আকৌ 3 পৰা 2 গলে 1, অৰ্থাৎ 10। তেনেহলে 10 সেন্টিমিটাৰ কত আছে? অপশন সি। গতিকে শুদ্ধ উত্তৰটো হ'ল অপশন সি। এবাৰ আমি 2 নম্বৰ আৰু এটা প্ৰশ্ন লৈছো। এইটো হ'ল এটা সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য যদি 12 সেন্টিমিটাৰ হয় তেন্তে ত্ৰিভুজটোৰ কালি হ'ব অপশন এ 36√3 সেন্টিমিটার স্কয়ার, অপশন বি 12√3 সেন্টিমিটার স্কয়ার, অপশন সি 12 × 12 সেন্টিমিটার স্কয়ার, অপশন ডি 24√3 সেন্টিমিটার স্কয়ার। এই চাৰিটা অপশনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? এইটো একেবাৰে অতি সহজতে মনত ৰাখিলে হ'ল যে সমবাহু ত্ৰিভুজ কোৱাৰ লগে লগে মনত ৰাখিব যে সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা এটা ফৰ্মুলা আছে বা সূত্ৰ আছে, সেইটো হ'ল √3/4 বাহু স্কয়ার। এইটো ফৰ্মুলা মনত ৰাখিলে হ'ল। তেনেহলে ইয়াত √3/4 আমি যদি লিখো √3/4 ইনটু বাহু স্কয়ার মানে ইয়াত বাহুৰ মাপটো দিয়া আছে 12, গতিকে ইয়াত 12 লিখি পেলাই ইয়াত আৰু এটা স্কয়ার দিব লাগিব। এতিয়া যদি আমি এটা কাম কৰো, এনেকে √3/4 লিখিলো আৰু 12 স্কয়ার মানে ইয়াত 12 পূৰণ 12, অৰ্থাৎ 12 দুইবাৰ গুণ কৰি দিয়া হ'ল। 4 ৰে যদি এনেকে কাটি দিও তেনেহলে 3 4 গুণ 12 হৈ গ'ল। গতিকে ইয়াত যদি আমি এতে গুণ কৰো 3 12 36 হ'ব, আৰু এই 36 টো √3 আগত দিলে হৈ গ'ল, অৰ্থাৎ এটো রেজাল্ট হ'ব 36√3। তেনেহলে অপশন কত আছে? অপশন এ 36√3 সেন্টিমিটার স্কয়ার। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশন এ। এতিয়া আমি অতি গুৰুত্বপূৰ্ণ পৰীক্ষাত আহি থকা প্ৰশ্ন এটা লৈছো যে প্ৰথম n সংখ্যক স্বাভাৱিক সংখ্যাৰ সমষ্টি হ'ল অপশন এ n × n + 1/2, অপশন বি n + 1/2, অপশন সি n/2, অপশন ডি n। তেনেহলে এই চাৰিটা অপশনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? তো যেতিয়া পৰীক্ষাত প্ৰশ্ন এনেকুৱা ধৰণৰ থাকিব যে n সংখ্যক স্বাভাৱিক সংখ্যাৰ সমষ্টি কোৱাৰ লগে লগে এটা বস্তু ফৰ্মুলা আকাৰে বা সূত্ৰ আকাৰে মনত ৰাখিব যে ইয়াৰ উত্তৰটো হ'ল যে n × n + 1/2। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন এ। এইটো সূত্ৰ আকাৰে মনত ৰাখিলে হৈ গ'ল। এতিয়া 4 নম্বৰ এটা প্ৰশ্ন লোৱা হ'ল যে প্ৰথম n সংখ্যক স্বাভাৱিক সংখ্যাৰ গড় বা মাধ্য তলৰ কোনটো? এইটো 3 নম্বৰ লগত ৰিলেটেড আছে। গতিকে আমি ইয়াত প্ৰথমতে আমি দেখুৱাই লৈছো যে n সংখ্যক স্বাভাৱিক সংখ্যাৰ আমি 3 নম্বৰত আলোচনা কৰিছো যে গড় কেনেকৈ আছিল যে 1 2 3 এনেকৈ ডট ডট গৈ পেলাই n, অৰ্থাৎ ইয়াত কিমানটা পদ আছে আমি নাজানো। যে আমি ইয়াত কি কৈছো যে n টা পদ আছে আৰু এই পদ কেইটাৰ যোগফল বা সমষ্টি কিমান আছিল? যে এনেকৈ আমি দিয়া আছিল ফৰ্মুলাটো n × n + 1 বাই তলত 2। এইটো আছিল আমাৰ যে n টা পদৰ সমষ্টি বা যোগফল। এতিয়া কোৱা হৈছে ইয়াত যে প্ৰথম n সংখ্যক স্বাভাৱিক সংখ্যাৰ গড়। এতিয়া গড় ক'বলৈ গ'লে যে এই যে যেটো ফৰ্মুলা আছে ইয়াত কিমানটা পদ আছে? n টা পদ। গতিকে n এৰে যদি আমি আকৌ এইখিনিক যদি আমি হৰণ কৰি দিও তেনেহলে আমাৰ
গড় বা মাধ্য ওলাই পৰিব অৰ্থাৎ ইয়াৰ লগত কেৱল খালি ইয়াত n সংখ্যক মানে ইয়াত n এটা গুণ কৰি দিলে হৈ গল n এনেকে কেনসেল যাব তেনেহলে থাকিল n + 1/2 তাহলে ইয়াত অপশন কত আছে অপশন বি দেখা গৈ আছে n + 1/2 গতিকে এই প্ৰশ্নটোৰ উত্তৰটো হল অপশন বি n + 1/2 এতিয়া আমি এই প্ৰশ্নটোৰ খাতিৰত এটা উদাহৰণ হিচাপে লৈ আৰু বস্তুখিনি ভালকে বুজাই দিয়াৰ চেষ্টা কৰিছো সে আমি ধৰি লৈছো ইয়াৰ পৰা 1 2 3 4 এনেকুৱা চাৰিটা পদ আছে অৰ্থাৎ এই চাৰিটা পদৰ গড় বা মাধ্য কিমান হ'ব যদি আমি নিৰ্ণয় কৰো তেনেহলে আমি এই গতিকেইটা সংখ্যা যোগ কৰি প্ৰথমতে এনেকে যদি অপৰত যোগ কৰি দিও যে 1 + 2 + 3 + 4 অর্থাৎ অপরত থাকিল পদৰ গোটেইকেইটা পদৰ যোগফল বা ইয়াত কিমানটা পদ আছে এটা দুটা তিনিটা চাৰিটা যেহেতু পদ আছে গতিকে চাৰিৰে আমি কি কৰিম হৰণ কৰিম অৰ্থাৎ তেতিয়া হ'ব গড়ে কিমান হয় এতিয়া এই অপৰত যদি এইখিনি যোগ কৰো 1 + 2 3 3 3 6 আৰু 4 যোগ কৰিলে 10 আৰু তলত থাকিল 4 এইটো যদি কেনসেল কৰো তেনেহলে 2 ৰে 2টা কাটিব পাৰি 2 2 গুণ 4 2 5 গুণ 10 অর্থাৎ এটো হল 5/2 তেনেহলে এই 1 2 3 4 এই সংখ্যাকেইটাৰ গড় হল 5/2 এতিয়া আমি এই ফর্মুলা মতেও যদি আমি অলপ চেষ্টা কৰো তেনেহলে ইয়াতো হৈ যাব এই ফর্মুলাত বহাই দিলেও ইজিলি আহি যাব এইখিনি গড় কেনেকৈ নিৰ্ণয় কৰো ইয়াত n মানে কি হৈছে পদৰ সংখ্যা তেনেহলে ইয়াত পদৰ সংখ্যা আমাৰ কিমান আছে 4টা আছে গতিকে n ৰ ঠাইত আমি লিখিলো 4 এতিয়া ইয়াত n + 1 অর্থাৎ পদৰ সংখ্যা n মানে 4 4 + 1 যদি লিখো এনেকে আৰু তলত ইয়াতে যেনিবা কি আছে 2 আছে 2 * ইয়াত n মানে 4 গতিকে আমি যদি এনেকে কেনসেল কৰো 4 4 এনেকে কেনসেল গতিকে অপৰত 4 আৰু 1 যোগ কৰিলে হ'ব 5 আৰু তলত থাকিল 2 অর্থাৎ এই ফর্মুলা মতে কৰিলেও আমাৰ ৰিজাল্ট বিলাক একেই আহে এতিয়া আৰু এটা ইম্পৰ্টেন্ট প্ৰশ্ন লোৱা হল 5 নম্বৰ প্ৰশ্ন অখণ্ড সংখ্যা 0, +-1, +-2, +-3 গড় বা মাধ্য কিমান হ'ব অপশন এ 7.5 অপশন বি -7.5 অপশন সি 0 অপশন ডি অপৰৰ এটাও নহয় এটা আমি কেনেকৈ গড় বা মাধ্য নিৰ্ণয় কৰিম আমি এটোৰ সঠিক উত্তৰ পোৱাৰ কাৰণে তলত এটা নতুন টিপস এটা দিছো যে আমি ইয়াত যেহেতু প্ৰথমত কি লিখা আছে 0 তাৰ পিছৰটো হল +-1 অর্থাৎ এর অর্থটো হল এটা +1 লগতে -1 আকৌ +-2 তার মানে +2 ইয়াত -2 আকৌ +-3 তার মানে +3 -3 আমি জানো গড় যে সকলোবোৰ সংখ্যাৰ সমষ্টি বাই তলত পদৰ সংখ্যা তেনেহলে ইয়াত পদ কেইটা আছে ইয়াত যদি আমি হিসাব কৰো 1 2 3 4 5 6 7 অর্থাৎ 7টা পদ আছে হাতেৰে আমি হৰণ কৰিম তেতিয়া আমাৰ কি হ'ব সমষ্টি গড় বা মাধ্য আহিব তে এতিয়া আমি যদি এই গোটেইখিনি যদি ওপৰত যোগ কৰো তেনেহলে দেখা যায় 0 + 1 -1 অর্থাৎ 1 ৰ পৰা 1 গলে 0 2 ৰ পৰা 2 গলে 0 3 ৰ পৰা 3 গলে 0 অর্থাৎ ওপৰত গোটেইখিনি মিলি রেজাল্ট হ'ব 0 বাই তলত কি আছে 7 তেনেহলে এটা কথা মনত ৰাখিলে হল ওপৰত যদি 7 থাকে তলে যিকোনো এটা সংখ্যা থাকিলেই তাৰ রেজাল্টটো কি লিখিব পাৰি আমি 0 গতিকে আমাৰ দেখা যায় 0টো অপশন সিত আছে সিটি হল আমাৰ কারেক্ট আনসার এতিয়া আমি 6 নম্বৰ এটা প্ৰশ্ন লৈছো ইয়াত আছে 3/10 শতাংশত প্ৰকাশ কৰিলে হ'ব অপশন এ 30% অপশন বি 3% অপশন সি 300% আৰু অপশন ডি অপৰৰ এটাও নহয় তেনেহলে আমি এইটো একেবাৰে ভেৰি ইজি মনত ৰখাৰ কাৰণে 3/10 যেহেতু 10 লিখা আছে আমি এইটো কি কৰিম প্ৰথম অৱস্থাত সদায় মনত ৰাখিব শতাংশত যেতিয়া প্ৰকাশ কৰিম তেতিয়া আমি এটা কাম কৰিব লাগিব কি যে লব আৰু হৰ যেটো থাকে হৰ সদায় 100 কৰি লব লাগে ইয়াত যেহেতু 10 আছে গতিকে 10 ৰ লগত কি গুণ কৰিলে 100 হ'ব অৰ্থাৎ ইজিলি আমি ক'ব পাৰো যে আৰু এটা 10 যদি গুণ কৰি দিও তেনেহলে 100 হ'ব তো অপৰত আছে 3 লব 3 লগত গতিকে 10 টো আকৌ গুণ কৰি দিও এতিয়া 10 10 যদি আমি ক্যান্সেল কৰি দিও ঘূৰি আগৰ 3/10 আহিব কিন্তু ইয়াত লাভ কি হল অপৰত 3 ৰে 10 ক গুণ কৰিলে হ'ব 30 তলত 10 10 গুণ কৰিলে হ'ব 100 এতিয়া আমি কি কৰিম যেহেতু তলত 100 হৈ গল এই 100 শব্দটোৰ অৰ্থ হল এতিয়া 100 টো উঠাই দিলে
ইয়াত 30 লিখি পেলাই ইয়াত কি দিম আমি পার্সেন্ট অর্থাৎ 100 এর কারণে কি আহিল পার্সেন্ট তো দেখা গল 30% 3/10 এর অর্থটা হল 30% তাহলে অপশন কত আছে গতিকে আমার অপশন যেহেতু এ 30% আছে গতিকে এইটোই হ'ব আমার কারেক্ট আনসার এতিয়া আমি 7 নম্বৰ এটা প্ৰশ্ন লৈছো এইটো 6 ৰ লগত মিল ৰাখি লোৱা হৈছে প্ৰশ্নটো 0.72 শতাংশত প্ৰকাশ কৰিলে হ'ব অপশন এ 7.2% অপশন বি 72% অপশন সি 0.72% অপশন ডি অপৰৰ এটাও নহয় তেনেহলে এইটো আমি কোনটো শুদ্ধ হ'ব কেনেকৈ কৰিম এইটো যেহেতু ইয়াত 0.72 এইটো সংখ্যা আছে 0.72 এতিয়া এই সংখ্যাটোৱে আমি যদি এটা কাম কৰি দিও যেহেতু সকলৰ পৰা যদি আমি হিসাব কৰো দশমিকটো আমাৰ দুই ঘৰ পিছত আছে অর্থাৎ এই সংখ্যাটো যেতিয়া আমি দশমিক উঠাই দিম তেতিয়া ওপৰত হ'ব 72 বাই তলত দুই ঘৰ পিছত যেহেতু আছে গতিকে আমি 1 লিখি দুটা শূন্য লিখিম অর্থাৎ 100 যেহেতু তলত 100 হৈ গল আমি 6 নম্বৰত অলৰেডি আলোচনা কৰিলো যে তলত যদি 100 হয় তেনেহলে এইটো পার্সেন্ট লিখি দিলে হৈ গল অর্থাৎ ইয়াত 72 আছে এইটো 100 নোহা কৰি দিয়া লগে লগে ইয়াত পার্সেন্ট লগাই দিলে হৈ গল গতিকে 72 কত আছে অপশন বি ত আছে গতিকে অপশন বি টি হল আমাৰ শুদ্ধ উত্তৰ এতিয়া আমি 8 নম্বৰ এটা প্ৰশ্ন লৈছো 8 নম্বৰত আছে 60% ক ভগ্নাংশত প্ৰকাশ কৰিলে পোৱা যাব অপশন এ 5/3 অপশন বি 7/3 অপশন সি 3/5 অপশন ডি 6/100 গতিকে আমি 60% এটা আৰু ভেরি ইজি কোশ্চেন 60% ইয়াত আমি জানো যে অলপ আগতেও আলোচনা কৰিলো যে 60% এর অর্থটো এনেকে লিখা যায় অপরত 60 তলত এনেকে 100 লিখিলো এটা শূন্য এনেকে ক্যান্সেল কৰি দিলো তাৰ পিছত এটো যুগ্ম সংখ্যা আৰু তলত এটো যুগ্ম সংখ্যা 10 থাকিল গতিকে 2 ৰে যদি আমি আকৌ 10 ক যদি আমি কাটি দিও বা হৰণ কৰি দিও তেনেহলে ইয়াত হ'ব 5 2 গুণ 10 আৰু ইয়াত হ'ব 3 2 গুণ 6 গতিকে 3/5 কত আছে সি আছে গতিকে অপশন সি তে হল আমাৰ কারেক্ট আনসার এতিয়া আমি 9 নম্বৰ এটা হৰু প্ৰশ্ন লৈছো 0.25 পইচাত কিমান টকা হ'ব অপশন এ 0.0025 টকা অপশন বি 25 টকা অপশন সি 0.0025 টকা নে অপশন ডি 2.5 টকা তেনেহলে ইয়াত এটা বস্তু স্পষ্টকৈ মনত ৰাখিব লাগিব এইটো আছে উল্লেখটো আছে প্ৰশ্নত যে পইচাৰ পৰা আমি টকাত লব লাগে গতিকে এটা কথা আমি জানো যে টকাৰ পৰা পইচাত লব পৰা যায় বা পইচাৰ পৰা টকালৈ ৰূপান্তৰ কৰা হয় কেনেকৈ কৰা হয় আমি সকলোৱে জানো যে 100 পইচা হলে তেতিয়া আমি কি লিখো 1 টকা যেতিয়া 100 পইচা হলে যদি 1 টকা হয় এতিয়া আমাৰ এটো আছে পইচা 0.25 পইচা তেনেহলে কিমান টকা হ'ব এটো আমি কেনেকৈ নিৰ্ণয় কৰিম অৰ্থাৎ এটা কথা মনত ৰাখিব লাগিব যেতিয়া পইচাটো ইয়াৰ পৰা এটা কথা মনত ৰাখিব যেতিয়া পইচাটো টকাত লব লাগে তেতিয়া আমি কি কৰো যে পইচাক আমি 1 ৰে হৰণ কৰো আৰু যেতিয়া আমি টকাক পইচাত লব লগা হয় তেতিয়া আমি তাক 1 ৰে পূৰণ কৰা হয় যেনিবা আমি যদি উদাহৰণ লওঁ ইয়াত 2 টকা আছে এতিয়া এই 2 টকাটো যদি আমি পইচাত লওঁ তেনেহলে ইয়াৰ লগত 2 পূৰণ ইয়াত 100 অৰ্থাৎ ইয়াত হ'ব 200 পইচা যেহেতু 100 পইচাত 1 টকা তেনেহলে তেতিয়া হ'ব 200 ইমান 200 পইচা লিখিব লাগে আকৌ যেতিয়া এই 200 পইচা অর্থাৎ 200 পইচা থাকিব যেতিয়া এইটো টকালৈ যেতিয়া আমি ৰূপান্তৰ কৰিম তেতিয়া ইয়াক আকৌ কি কৰিব লাগিব 100 ৰে হৰণ কৰিব লাগিব অৰ্থাৎ 100 ৰে হৰণ কৰিলে শূন্য এনেকে দুটা ক্যান্সেল গতিকে 2 টকা আহিব এবাৰ এইটো অপচনত যেহেতু দিয়া আছে ইয়াত 0.25 পইচা এতিয়া এই পইচাটো আমি কেনেকে অতি সহজে মনত ৰাখিব পাৰি 0.25 ইমান কি আছে পইচা আছে এতিয়া আমি জানো পইচাক যেতিয়া আমি টকা লৈ লম তেতিয়া আমি কি কৰিম 1 ৰে ইয়াক কি কৰিম হৰণ কৰিম গতিকে সিম্পল কথা ইয়াত 0.25 ৰ তলত আৰু এটা 1 লগাই দিলো অৰ্থাৎ দশমিকটো যেহেতু 2 ঘৰ পিছত আছে আৰু এই শূন্য দুটা উঠাই দিয়া লগে লগে আৰু 2 ঘৰ পিছুৱাই দিব লাগিব গতিকে আৰু 2 ঘৰ যদি পিছুৱাই দিও তেনেহলে দেখা যায়
আমাৰ ইয়াৰ উত্তৰটো এনেকুৱা লিখা যাব 0.0025 ইমান তেতিয়া আহিব টকা অৰ্থাৎ এই পইচাটোক 100 হৰণ কৰিলে তেতিয়া আমি কি পালো আমি টকাত গল 0.0025 তেনহলে 0.0025 কোনটো অপশনত আছে সিত আছে গতিকে সি অপশনটোৱে হল আমাৰ শুদ্ধ উত্তৰ এতিয়া আমি 10 নম্বৰ আৰু এটা একদম ইজি প্ৰশ্ন লোৱা হৈছে এটো হল 2 to the power 0 into 3 to the power 0 into 4 to the power 0 অর্থাৎ ইয়াত সংখ্যা কেইটা গোটেই কেইটাৰ ওপৰত পাৱাৰ 0 আছে আৰু গোটেই কেইটা পূৰণ আছে ইয়াৰ মান তেহলে কোনটো হ'ব অপশন এ 0 হ'ব নে অপশন বি 2 হ'ব নে অপশন সি 1 হ'ব নে অপশন ডি 100 হ'ব গতিকে এইটো একেবাৰে ইজিলি সকলে মনত ৰাখিব পাৰি আমি এটা কথা মনত ৰাখিব লাগিব যে যি কোনো এটা সংখ্যাৰ ওপৰত যদি অর্থাৎ স্বাভাবিক সংখ্যা যিকোনো সংখ্যা কলে ভুল হ'ব কাৰণ যদি যিকোনো এটা স্বাভাবিক সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 থাকে তেনেহলে তাৰ রেজাল্টটো আমি কি লিখো 1 লিখা যায় অর্থাৎ ইয়াত আছে 2 2 টু দি পাওয়ার 0 তেনেহলে যিকোনো সংখ্যা অর্থাৎ স্বাভাবিক সংখ্যাৰ ওপৰত যদি 0 থাকে তাৰ রেজাল্ট কি লিখা যায় 1 লিখা যায় কারণ ইয়াত 3 টু দি পাওয়ার অকল কি আছে 0 আছে গতিকে ইয়াৰো রেজাল্ট তেনেহলে 1 হ'ব আকৌ 4 টু দি পাওয়ার 0 আছে তেনেহলে ইয়াৰো রেজাল্ট 1 হ'ব অর্থাৎ ইয়াত 1 পূৰণ 1 পূৰণ 1 যদি লিখো তেনেহলে গুণ কৰিলে রেজাল্টটো কি আহিব 1 আহিব সেই কাৰণে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশন সি যে নহওক মই আজি এই ভিডিওটোৰ জৰিয়তে 10টা প্ৰশ্ন হৰুহুৰা হলেও আলোচনা কৰাৰ আমি চেষ্টা কৰিলো তো ইয়াৰ মাজতে হয়তো ৰৈ যোৱা ভুল ত্ৰুটিবোৰ যদি আঙুলিয়াই দিয়ে তেনেহলে পৰৱৰ্তী ভিডিওত আমি সেইবোৰ শুধৰণি কৰাৰ কাৰণে চেষ্টা কৰি ধন্যবাদ